Hello guys, welcome back to my YouTube channel. যেহেতু আপোনালোক সকলোৱে জানেই নিশ্চয় যে এমপ্লয়মেন্ট এক্সচেঞ্জৰ যি ৰি-ৰেজিষ্ট্ৰেচন কৰিবলৈ আহিছে আপোনালোকৰ আপডেট কৰিবলৈ আহিছে বিশেষকৈ যে ৰি-ৰেজিষ্ট্ৰেচন কৰিবলৈ আহিছে তাকে আকৌ আপোনালোকক মই জনাই দিও বুলি এই ভিডিওটো বনালো যেহেতু এমপ্লয়মেন্ট এক্সচেঞ্জৰ বহুতে ভাবি আছে কি ৰি-ৰেজিষ্ট্ৰেচন বা আপডেট অকল যিসকলে চাকৰি পাইছে গভৰ্ণমেণ্ট জব বৰ্তমান পাইছে তেওঁলোকেহে কৰিব লাগিব বুলি বহুতো ক্যান্ডিডেটে ভাবি আছে কিন্তু হেতু নহয় আপোনালোক সকলোৱে যিসকল আনএমপ্লয়েড হে সকলো ইয়াতে ৰি-ৰেজিষ্ট্ৰেচন কৰিব লাগিব আৰু এই ৰি-ৰেজিষ্ট্ৰেচনৰ আপোনালোকৰ লাষ্ট ডেটটো ৰাখিছে 29 ফেব্ৰুৱাৰী তাৰিখে আপোনালোকৰ লাষ্ট ডেট ৰাখিছে গতিকে দেৰি নকৰি আপোনালোকে যি সকলে কৰা নাই এতিয়ালৈকে ৰি-ৰেজিষ্ট্ৰেচন আপোনালোক সকলোৱে কৰি লব আৰু যদি ৰি-ৰেজিষ্ট্ৰেচন নকৰে হয়তো আপোনালোকৰ চাকৰিৰ ক্ষেত্ৰত চাকৰি নাপাবও পাৰে বা চাকৰি পোৱাৰ ক্ষেত্ৰত কিছু অসুবিধাৰ সন্মুখীন হ'ব পাৰে গতিকে আপোনালোকে সময় থাকুতে আপোনালোকৰ যিখন এমপ্লয়মেন্ট এক্সচেঞ্জ কাৰ্ড হে কাৰ্ডখন পুনৰবাৰ আপডেট কৰি লব আপোনালোকৰ নাম্বাৰ হে একেটাই থাকিব আপোনালোকৰ কোনো ধৰণৰ নাম্বাৰৰ চেঞ্জ নহয় এমপ্লয়মেন্টৰ যি ৰেজিষ্ট্ৰেচন নাম্বাৰ হে ৰেজিষ্ট্ৰেচন নাম্বাৰটোৰ কোনো চেঞ্জ নহয় হে একেটাই থাকিব কিন্তু আপোনালোকৰ কিছুমান আপোনালোকৰ তাতে আপডেট বিচাৰিছে যিসকল এমপ্লয়ি তেওঁলোকে কোন ডিপাৰ্টমেন্টত কেনেধৰণে চাকৰি কৰি আছে বা যিসকলে বৰ্তমান ডিগ্ৰী পাস কৰিলে বা যিসকলে হাই সেকেন্ডাৰী পাস কৰিছে তেওঁলোকে হাই সেকেন্ডাৰী পাসটো তাতে ফিল আপ কৰি ল'ব পাৰিব আপডেট কৰি ল'ব পাৰিব আৰু লগতে আপোনালোকৰ আগতে হাইট আৰু ওয়েট বিচৰা নাছিলে এতিয়া বৰ্তমান হেতু বিচাৰিছে আপোনাৰ হাইট কিমান আপোনাৰ ওয়েট কিমান এসমূহ বিচাৰিছে আৰু লগতে আপোনালোকৰ সম্পূৰ্ণ এডুকেশনাল ডিটেইলছ সমূহ এতিয়া বৰ্তমান বিচাৰিছে আগতে যেহেতু আপুনি কিমান হাইয়েষ্ট কোৱালিফিকেশন যিমান আপুনি হিমানখিনিয়ে তাতে এপ্লাই কৰোতে আপুনি অকল হাইয়েষ্ট কোৱালিফিকেশনৰ মাৰ্কশিট সাৰ্টিফিকেট আপলোড দিওতে হৈ গৈছিল কিন্তু বৰ্তমান আপোনাৰ মেট্ৰিকৰ পৰা ধৰি আপোনাৰ যিমানটো লৈকে আপোনালোকে পঢ়িছে তালৈকে আপোনালোকৰ মাৰ্কশিট সাৰ্টিফিকেট আপোনালোকৰ এডমিশন ডিটেইলছ আপোনালোকে কেতিয়া এডমিশন লৈছিল বা আপোনালোক পাস আউট কেতিয়া হৈছিল সম্পূৰ্ণ তাতে জমা কৰিব লগা হৈছে আপডেট কৰোতে এইখিনি দিব লগা হৈছে গতিকে আপোনালোকে যি সকলে চাকৰি পাইছে তেওঁলোকেটো কৰিব লাগিব আৰু যি সকলে চাকৰি বৰ্তমানলৈকে নাই পোৱা আনএমপ্লয়েড হৈ আছে তেওঁলোকেও এই আপডেটটো কৰিব লাগিব এটো বাধ্যতামূলক কাৰণ এই আপডেটটো নকৰিলে হয়তো আপোনাৰ চাকৰি পোৱাৰ ক্ষেত্ৰত কিছু অসুবিধাৰ সন্মুখীন হ'ব পাৰে যেহেতু এটো চৰকাৰে ঘোষণা কৰি দিছে ৰি-ৰেজিষ্ট্ৰেচন কৰাৰ কথা গতিকে আপোনালোকে দেৰি নকৰি আপোনালোকৰ যিসমূহ আপডেট কৰিবলৈ দিছে আপোনালোকে আপডেটটো কৰি ল'ব আৰু নতুনকৈ এমপ্লয়মেন্ট এক্সচেঞ্জ কাৰ্ডখন আপোনালোকে উলিয়াই ল'ব আৰু চিন্তা নকৰিব আপোনালোকৰ এমপ্লয়মেন্ট এক্সচেঞ্জৰ যিটো নাম্বাৰ ৰেজিষ্ট্ৰেচন নাম্বাৰ আছিল হে একেটাই থাকিব বলকচোন আপোনালোকে আপডেট কৰোতে কি ডকুমেন্টছ তাতে জমা দিব লাগিব আমি অকমান ইয়াতে মই আপোনালোকক জনাই দিও পোনপ্ৰথমে আপোনালোকে এমপ্লয়মেন্ট এক্সচেঞ্জৰ যিটো অফিচিয়েল ৱেবসাইট তাতে আপোনালোকে ক্লিক কৰিব ক্লিক কৰাৰ পিছত আপোনালোকৰ এই পোৰ্টেলটো খোল খাই যাব খোল খাই যোৱাৰ লগে লগে আপোনালোকে তাতে ৰেজিষ্টাৰ কৰিবলৈ আপোনালোকৰ অপচন আহিব আৰু আপোনালোকে তাতে ক্লিক কৰি আপোনালোকৰ নামটো আপোনালোকৰ আধাৰ কাৰ্ডত যি দৰে আছে ঠিক তেনে ধৰণে আপোনালোকে দিব তাৰ পিছত ইমেইল আইডি ফোন নং পাসওয়াৰ্ড আৰু ষ্টেট আদি সমূহ আপোনালোকে ফিল আপ কৰি সাবমিট বটনত ক্লিক কৰিব তাৰ পিছত আপোনালোকৰ শোজ এপ্লাই উইথ আধাৰ অপচন বুলি আহিব আধাৰ অপচনত আপোনালোকে ক্লিক কৰিব ক্লিক কৰাৰ পিছতে আপোনালোকৰ পোৰ্টেলটো লগইন কৰিবলৈ আহিব লগইন আইডিত আপোনালোকৰ এটা ওটিপি বা পাসওয়াৰ্ড আপোনালোকে দিব লাগিব যাৰ পিছত আপোনালোকৰ যিটো এমপ্লয়মেন্ট এক্সচেঞ্জৰ যিটো সাইট হেতু খোল খাই যাব খোল খোৱাৰ পিছতে আপোনালোকে তাতে আপোনালোকৰ সম্পূৰ্ণ ইনফৰমেশন সমূহ আপোনালোকে তাতে ফিল আপ কৰিব আৰু কৰাৰ পিছত এডুকেশনাল কোৱালিফিকেশন পাস সাৰ্টিফিকেট মাৰ্কশিট এসমূহ আপোনালোকে তাতে পিডিএফ বনাই যেহেতু বহুতো আপোনাৰ আগতে আমি দেখিছো যে বহু ক্ষেত্ৰতে আমি অনলাইন কিবা এটা এপ্লাই কৰোতে আমি ফটো এখন স্ক্যান কৰি বা ফটো আপলোড দিলে হৈছিল কিন্তু ইয়াতে আপোনালোকৰ পাস সাৰ্টিফিকেট হক মাৰ্কশিট হক অথবা আপোনালোকৰ এজ প্ৰুফ সাৰ্টিফিকেটে হক সকলোতে আপোনালোকৰ পিডিএফ আপলোড দিব লাগিব আপোনালোকে পিডিএফ বনাই আপলোড দিব লাগিব আৰু আপলোড দি দিয়াৰ পিছতে আপোনালোকে হেসমূহ আপলোড কৰাৰ পিছত ফাইনেল সাবমিট কৰাৰ লগে লগে আপোনালোকে এমপ্লয়মেন্ট এক্সচেঞ্জৰ যিখন সাৰ্টিফিকেট হে সাৰ্টিফিকেটখন পাই যাব এমপ্লয়মেন্ট এক্সচেঞ্জ সাৰ্টিফিকেটখন পাই যাব এনে ধৰণৰ এখন চাই লওক এনে ধৰণৰ এখন সাৰ্টিফিকেট আপোনালোকে লাভ কৰিব
আৰু আপোনালোকৰ আপডেট কমপ্লিট হৈ যাব আপোনালোকে মাত্ৰ এতিয়া যিসকলে এতিয়ালৈকে আপডেট কৰা নাই সকলোকে মোৰ এটা অনুৰোধ থাকিল আপোনালোকৰ এমপ্লয়মেণ্ট এক্সচেঞ্জ চাৰ্টিফিকেটখন আপডেট কৰি লওক যাতে আপোনালোকে চাকৰি এটা পায় যাতে চাকৰিটো পোৱাৰ ক্ষেত্ৰত অসুবিধাৰ সন্মুখীন হ'বলগীয়া নহয় এই কাগজখনৰ কাৰণে গতিকে যিসমূহ আপডেট দিবলৈ আহিছে দি লওক বিশেষ একো ডাঙৰ কাম নহয় আপোনালোকে নিজৰ মোবাইলতে কৰিব পাৰিব এই কাম মই ডেছক্ৰিপশ্যনত লিংকটো দি থ'ম ক'ত গৈ আপোনালোকে কেনেকৈ কৰিব লাগিব ডেছক্ৰিপশ্যনত লিংক দি থ'ম আপোনালোকে তাতে গৈ আপোনালোকৰ এমপ্লয়মেণ্ট কাৰ্ডখন আপোনালোকে ৰেজিষ্ট্ৰেশ্যন কৰি ল'ব আৰু যদিহে ভিডিঅ'টো ভাল লাগিল ভিডিঅ'টো শ্বেয়াৰ কৰক লাইক কৰক আৰু চেনেলটি ছাবস্ক্ৰাইব কৰি ৰাখক এনেধৰণৰ ভিডিঅ'ৰ ন'টিফিকেশ্যন পাবৰ বাবে ধন্যবাদ জয় আই অসম